वक्रतुण्डमहाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 1 ফাগুন বুধবাৰ 1430 ভাস্কৰাব্দ, ইংৰাজীৰ 14 ফেব্ৰুৱাৰী 2024 চন, ভাৰতীয় আজি 25 মাঘ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 6:05:59, সূৰ্যাস্ত সন্ধ্যা 5:11:27 আৰু আজি ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা পঞ্চমী তিথি, সন্ধ্যা 5:56:31 আৰু আজি নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ আৰু যোগ হ'ল আজি শুভ যোগ ৰাতি 2:31:30 পৰ্যন্ত। আজিৰ কৰণ বপকৰণ। শুভ যোগ অৰ্থাৎ মহান কামৰ কাৰণে অতি শুভ, সামাজিক কাৰ্য যজ্ঞ আদিৰ কাৰণেও অতি শুভ যোগ। আৰু আজি জন্মজাতকো মহান যশমান কীৰ্তিমান হয়। এতিয়া চাওঁ হওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আজি বহি আছে কুম্ভ ৰাশিত, মংগল বুধ আৰু শুক্ৰ বহি আছে মকৰ ৰাশিত, শনি বহি আছে কুম্ভ ৰাশিত, ৰাহু বহি আছে মীন ৰাশিত, কেতু বহি আছে কন্যা ৰাশিত আৰু আজি চন্দ্ৰও বহি আছে মীন ৰাশিতেই। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ আৰু হাতীৰ অস্থি অগ্নিযোগ, অষ্টোত্তৰী শুক্ৰ, বিংশোত্তৰী বুধৰ দশা আৰু দিনৰ 4:21:33 যোৱাত মেঘ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, ঘোঁৰাৰ অস্থি মহেন্দ্ৰ যোগ, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ, পৰণত দুখ নাই, যোগিনী দক্ষিণত সন্ধ্যা 5:56:31 যোৱাত পশ্চিমত, যাত্ৰা শুভ, উত্তৰত যাত্ৰা নাই, সন্ধ্যা 5:56:31 যোৱাত যাত্ৰা নাই, চন্দ্ৰদগ্ধা দোষ আছে। আৰু যিহেতু আজি বুধবাৰ, গতিকে কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিৰাগমন, পুংসৱন, সীমান্তোন্নয়ন, পঞ্চামৃত, সাধভক্ষণ, জাতকৰ্ম, নামাকৰণ, কৰ্ণবেদ, মুখান্ন প্ৰসন্ন, চূড়াকৰণ, বিদ্যাৰম্ভ, উপনয়ন, দীক্ষা, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, দোকান নাট্য আৰম্ভ, দেৱতা প্ৰতিষ্ঠা, বিষ্ণু প্ৰতিষ্ঠা, গ্ৰহ পূজা, শান্তিস্থায়ন, হালযাত্ৰা, গুটি সিঁচা, ঋণদান, ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত শুভযোগ। খাদ্যত আজি বেল আৰু সন্ধ্যা 5:56:31 যোৱাত নিম তিতা খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 11:40:22 পৰা 1:05:15 আৰু কাল ৰাত্ৰি নিশা 1:45:55 পৰা 4:20:40 পৰ্যন্ত আছে। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰাৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 1:34 পৰা 11:10 আৰু ৰাতি 8:42 পৰা 10:21 অমৃত যোগ 7:56 ৰাতিপুৱা, 9:48 পৰা 11:13 3:50 পৰা 4:45 আৰু ৰাতি 6:10 পৰা 8:46 1:46 পৰা 5:56 অমৃত যোগ। গতিকে সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই অমৃত যোগ মহেন্দ্ৰ যোগ অতি শুভ। আৰু আজি পঞ্চমীৰ একদিষ্ট সন্দীপন আৰু শ্ৰী পঞ্চমী, শ্ৰী শ্ৰী লক্ষ্মী সৰস্বতী পূজা, মৎস্যাধাৰ ও লেখনী পূজাস্য, ছট পঞ্চমী ব্ৰত আৰু গোস্বামী মতে বসন্ত পঞ্চমী কৃত্তম, শ্ৰী শ্ৰী কৃষ্ণাৰ্চনম আৰু মিচিং সমাজৰ আজি আলি আই লৃগাং উৎসৱো আছে। সকলাখাত খৈৰা মোচৰ ডেকা সত্ৰীয়া দ্ৰোণচন্দ্ৰ গোস্বামী তিৰুভাৱ তিথি, শিল্পী ৰুদ্ৰ বৰুৱা, প্ৰথিতযশা সাহিত্যিক মেদিনী চৌধুৰীৰ স্মৃতি দিৱস। আৰু এতিয়া চাওঁ হওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ কৰ্মক্ষেত্ৰত উন্নতি, বৃষ মনৰ অস্থিৰতা, মিথুন আলহীৰ আগমন, কৰ্কট পদোন্নতি, সিংহ নতুন চিন্তা, কন্যা সামাজিক ব্যস্ততা, তুলা স্থান পৰিৱৰ্তন, বৃশ্চিক প্ৰেমত আনন্দ, ধনু উৎসৱত অংশগ্ৰহণ, মকৰ ছাত্ৰ ছাত্ৰীৰ ভক্তিভাৱ,
কুম্ভ উত্তম ভোজন মীন পূজাত আৰু ছাত্ৰ ছাত্ৰীৰ লগত থাকিব। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজিৰ দিনটোৰ দিনপঞ্জী। ধন্যবাদ।